Hello viewers, মই উন্মেষা আৰু মই অঞ্জনে স্বাগতম জনাইছো আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান মিছা কলে কি ডাল হ'ব আচ্ছা ফেসা তই মোক আজি এটা কথা কয়ে পেলাছো যে তই বাৰু ড্ৰিংকস কৰনে নাই ও প্লিজ মই তোৰ নিচিনা ফকটিয়া মন নাখাও মই অকল স্কচ খাও হে হৈছে তই যদি অকল স্কচ খাও ময়ো এই ফকটিয়া মন নাখাও মই অনলি IMFL হে খাও দেই সাতপা তই জিয়ে নাখাও কিয় কৰ্ণব ডাঙৰীয়াই কিন্তু ষ্টুডিওত একেলগে 6 বিধ মদ খাইছে কি কথা ক Hello viewers, welcome to my show, the best show, and today we will be going directly to Assam. Ami kotha patim je Golaghatot hoi joa huts tragedy main karon to ki hetu janibo karone moi nije aji Kornop goi asu Asomole aru etu kotha patibor karone aji mur logot kuno dhoronor politician mur logot aji kuno dhoronor panelist nai I have with me 6 bottles আপোনালোকে নিশ্চয় দেখা পাইছে মোৰ সন্মুখত এই 6টা বটল আছে and I will decide যে এই হুটস ট্ৰেজেডিৰ মেইন কাৰণটো কি who is responsible for this tragedy কিন্তু before I start I would like to warn you never try this at home never try this at home So আমি পুন প্ৰথমতে মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো যে মোৰ লগত এই 6টা বটল কি আছে First to my left I have the foreign scotch It's very well known foreign scotch আছে মোৰ লগত এই বটলটো আপোনালোকে দেখিছে Secondly I have with me red wine আপোনালোকে নিশ্চয় বহুতে খাইছে খাই ভালো পায় red wine আছে মোৰ লগত Thirdতে মোৰ লগত আছে Indian Scotch খুব দামি হয় আমুটো আপোনালোকে নিশ্চয় খাইছে হেতু মোৰ লগত এটা বৰ্তমান আছে Next I have with me IMFL Yes you people will be knowing what is IMFL আছে মোৰ লগত এক বটল Fifth মোৰ লগত আছে দেশী দাৰু যোনটো আমাৰ লোকেলি अवेलेबल হয় হেতু মোৰ লগত আছে and last but not the least ladies and gentlemen মোৰ লগত আছে সুলাই আৰু লগতে আছে আৰু 5টা এনেকুৱা ধৰণৰ লিকাৰ আৰু আজি আপোনালোকক মই এটাকে খাই পেলাই জনাম যে কোনটো is responsible which of this liquor is responsible for the tragedy of Golaghat so পোন প্ৰথমতে মই ফৰেন যোনটো আমাৰ স্কটচ আছে মই ফৰেন স্কটচটো আপোনালোকক এক পেক মই খাই পেলাই আপোনালোকক জনাব বিচাৰিছো যে তাৰ বস্তুটো কেনেকুৱা হয় প্ৰত্যেকটো বটলৰ পৰা মই এক পেক ইতিমধ্যে মই উলাই থোৱা হৈছে গতিকে মই পোন প্ৰথমতে আমাৰ যোনটো আছে ফৰেন স্কটচ সেইটো মই খাই যাব বিচাৰিছো এই আপোনালোকে দেখিছে এই মোৰ হাতত আছে ফৰেন স্কটচ so মই আপোনালোকক এটো মই আপোনালোকৰ সন্মুখতে খাম but I warn you again never try this at home majestic বিৰাট ধুনীয়া সোৱাদ আপোনালোকে নিশ্চয় বহুতে খাইছে কিন্তু মই এটা ইয়াত যেহেতু আপোনালোকে টেলিভিছনত চাই আছে today especially not the nation not any other individual but Karnav himself wants to know যে এই গোলাঘাটৰ হুটস ট্ৰেজেডিৰ মেইন কাৰণটো কি It is so good এটো ইমান ভাল ফৰেন যোনটো স্কটচ খাইছো এটো ইমান ভাল মই এৰি দিব মন যোৱা নাই কিন্তু তেনেকে কৰিলে নহব কাৰণ কি মই আৰু বাকি 5টা খাব আছে গতিকে মই এটো ইয়াতে ৰাখিছো and moving on now এতিয়া মোৰ লগত নেক্সটতে আছে red wine টো খুব বিখ্যাত লৰা ছোৱালীও আজিকালি বহুত খায় গতিকে মই ইয়াতে মই টেষ্ট কৰি চাব বিচাৰিছো যে red wineৰ কাৰণে এই আসলতে ট্ৰেজেডিটো হৈছিল নি red wine আপোনালোকেতো নিশ্চয় খাইছে বহুতে খাইছে গতিকে red wine আছে মোৰ ওচৰত আৰু মই হেতু আজি খাই চাব বিচাৰিছো অলপ টেঙা মিঠা টেষ্ট পাব আপোনালোকে red wine জনে খাইছে গম পাব কিন্তু it is good এটো কোনো মোৰ পেলেটটো টেকু হাৰ্ম কৰা নাই মই ধুনিয়াকে গিলিব পাৰিছো আৰু ইন ফেক্ট মানে গুণটো বহুত ধুনিয়া মানে খাইও ভাল লাগিছে বাহ
মই বেছি খাব নোৱাৰোঁ আচলতে খালেতো গোটেইখিনিয়ে খাই দিলোঁ হয় কিন্তু মোৰ এতিয়াও 4টা বটল আছে 4টা বটলৰ পৰা টেষ্ট কৰিব আছে চ' লেডিজ এণ্ড জেণ্টলমেন মই এইটো ইয়াতে থৈছোঁ মই ভাবোঁ যে এই দুটাৰ ভিতৰত এই যিটো গোলাঘাটৰ ট্ৰেজেডি হৈছে এই দুটাৰ ভিতৰত এই দুটা মদৰ ভিতৰত এই দুটা লিকাৰৰ ভিতৰত এটাও এইটো কাৰণ হ'ব নোৱাৰে থাৰ্ড মোৰ তাত আছে দ্য ইণ্ডিয়ান স্কটছ খুব বিখ্যাত বহুতে খায় গতিকে এইটো মই খাই চাব বিচাৰিছোঁ যে এইটো খোৱাৰ পিছত কেনেকুৱা ধৰণৰ এফেক্ট হয় বা মই ইয়াত বহি থাকিব পাৰোঁ নে নোৱাৰোঁ ইণ্ডিয়ান স্কটছ আপোনালোকে বহুতেতো খাইছে জেনেৰেলি যোনটো আমাৰ ইণ্ডিয়ান মাৰ্কেটত ৱাইন শ্বপত এভেইলেবল হয় সেই ইণ্ডিয়ান স্কটছ মোৰ ওচৰত আছে আৰু মই এতিয়া সেইটো খাব বিচাৰিছোঁ ইটছ কোৱাইট ৰেগুলাৰ আমি এইটো সদায় খাই থাকোঁ সেইকাৰণে এইটো এই টেষ্টটো মানে আগতে পোৱাৰ নিচিনা পাইছোঁ কিন্তু এইটো ভাল লাগিছে খাই আৰু দিছ দ্য ফাৰ্ষ্ট টাইম লেডিজ এণ্ড জেণ্টলমেন যে টেলিভিশ্যনৰ পৰ্দাত সন্মুখত আপোনালোকে দেখিছে যে মই লাইভ আপোনালোকৰ আগত প্ৰুভ কৰি দিব বিচাৰিছোঁ যে গোলাঘাট হুডছ ট্ৰেজেডিৰ মেইন কাৰণটো কি কোনটো মদৰ কাৰণে এই 200তকৈ অধিক মানুহৰ প্ৰাণহানি হৈছে এইটো ইণ্ডিয়ান হয় সেইকাৰণে অকণমান যাওঁতেও টাইম লাগিছে কিন্তু নেভাৰডেলেছ এইটোও ভাল খাবলৈ এইটোও ভাল মই বেছি নাখাওঁ কাৰণ কি আৰু এতিয়াও মোৰ তাত আৰু 3টা মই খাব আছে চ' ভাল লাগিছে মোৰ খাই ভাল লাগিছে বাট আই ৰিমাইণ্ড ইউ এগেইন যে নেভাৰ এভাৰ এগেইন ট্ৰাই দিছ এট হোম কেতিয়াও ট্ৰাই নকৰিব নেক্সট মোৰ ওচৰত আছে IMFL আপোনালোকে জানে আপোনালোকে বহুত ধৰণৰ মদ লিকাৰ খাইছে IMFLৰ আণ্ডাৰত থাকে মোৰ হাতত এটা বটল আছে IMFLৰ চ' মই ইয়াৰ পৰা অলপ খাব বিচাৰিছোঁ আৰু আপোনালোক জনাম যে IMFL আচলতে জগৰীয়া হয় নেকি গোলাঘাট ট্ৰেজেডি IMFL ইজ ইন মাই হাৰ্ট চ' লেডিজ এণ্ড জেণ্টলমেন প্লিজ ৱাটছ কেয়াৰফুল মোৰ যদি আজি কিবা হয় ইন দিছ শ্ব' ইন দ্য ৱৰ্ল্ডছ গ্ৰেটেষ্ট শ্ব' if something happens to the greatest anchor you'll know যে কোনটো মদ তাৰ কাৰণে দায়ী মোৰ হাতত আছে IMFL চ' মই তাই এটা সৰু চিট ল'ব বিচাৰিছোঁ যিহেতু বহুতৰে এইটো খোৱাৰ অভ্যাস নাই চ' তেওঁলোকৰ কাৰণে এইটো অকণমান হজম কৰাটো হয়তো দিগদাৰ হ'ব বা গিলোতেও অলপ প্ৰব্লেম পাব পাৰে বাট মই তেনেকুৱা নহয় আই কেন টেক ইট মই খাই আছোঁ ইনফেক্ট এতিয়া মোৰ এনেকুৱা লাগিছে যে মই নিজেই কনফিউজ হৈ গৈছোঁ যে কোনটোৰ এফেক্ট কিমান হৈছে মই IMFLৰ এফেক্ট হৈছে নে কোনটো কিন্তু বাট ষ্টিল আই এম গয়িং ষ্ট্ৰং আই এম চিটিং ষ্ট্ৰং এণ্ড আই এম স্পিকিং ষ্ট্ৰং চ' নেক্সট মোৰ হাতত আছে আমাৰ দেশী দাৰু ইজ ভেৰি বিখ্যাত দেশী দাৰু আজিকালি আপোনাৰ সব ধৰণৰ মানুহে খাব পাৰে ইট ইজ ইজিলি এভেইলেবল দাম কম চ' বহুত মানুহে সেইটোকে প্ৰেফাৰ কৰে চ' মোৰ লগত আছে দেশী দাৰু মই দেশী দাৰুৰ এক পেক মই খাই চাব বিচাৰোঁ যে ইজ ইট ডেঞ্জাৰাছ মই চাব বিচাৰোঁ দেশী দাৰু যদি সহজ খুব সুলভ মূল্যতে পায় কম দামীয়া আৰু মোটামুটি পাই যায় দোকানে চোকানে আপুনি য'তে যাওক অলপ ভিতৰুৱাকৈ সোমালে এই বস্তুটো পোৱা যায় দ্য কালাৰ ইটছেল্ফ কালাৰেই কয় যে দিছ ইজ ষ্ট্ৰং কালাৰেই কৈ দিছে তাক দেশী দাৰু চ' লেটছ চি ইয়াত এইটোত কিমান এফেক্ট হয় No. I'm sorry মই ক'বই লাগিব যে এইটো যোনটো টেষ্ট মই একদমেই ল'ব পৰা নাই বাট ষ্টিল অনলি ফৰ দ্য নেশ্যন মই আজি এইটো খাই আছোঁ দেশী দাৰু খাই আছোঁ টু প্ৰুভ ইট যে গোলাঘাট হুডছ ট্ৰেজেডিৰ মেইন কাৰণটো কি মদ খাই পেলাই এনেকুৱা হ'ল আৰু কি খাব নালাগে মই এইটো প্ৰুভ কৰি দিম নট গুড এট অল বিৰাট বেয়া
খাবলৈ এইটো সকলোৱে খাব নোৱাৰিব ষ্টিল মই পাৰিছোঁ and I repeatedly say never try this at home still মই যিমানখিনি খাইছোঁ মোৰ I'm okay কিন্তু মোৰ লাষ্ট আৰু এক পেক মই খাবই লাগিব কাৰণ কি এটা লাষ্টত মোৰ লগত অকল বাচি আছে চুলাই and ladies and gentlemen চুলাই is something like আপুনি এইটো য'তে যায় যেই টকা দিয়ে সেই টকাৰে খাব পাৰে এইটো মোৰ হাতত আছে চুলাই and it is very cheap আপোনাৰ ওচৰত যিমান টকা আছে সেই টকাৰে আপুনি চুলাই খাব পাৰিব আপোনাৰ ওচৰত যদি 10 টকা আছে 10 টকাৰ খাওক 5 টকা আছে যদি 5 টকাৰ খাওক যদি পইচা নাই আপুনি বাকিতে খাই আহক কিন্তু আপুনি খাব পাব আৰু মই ইতিমধ্যে আই এম 5 পেক্স ডাউন সো মই দুটা হাতেৰে ধৰিছোঁ and I want to taste it Ladies and gentlemen, never try this at home, especially this sulai. And I get it, ladies and gentlemen. Sulai is the main reason, whole main reason that is responsible for the huge tragedy of Golaghat. Please bring me some water. Alop pani dia. ভিউয়ার্স এখিনতে সময় হৈছে এটা বিৰতি লোৱাৰ হ্যাঁ আপোনালোকে গুছি নাযাব আমি আকৌ আহি এয়াৰ স্ট্ৰাইক কৰিম সৰি আমি এয়াৰ স্ট্ৰাইক নহয় আকৌ পুনৰবাৰ আকৌ ঘূৰি আহিম বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে মিছা কলে কি ডাল হ'ব মিছা কলে ঐ টপা এই আমাৰ ইণ্ডিয়ান এয়াৰ ফোৰ্সে যে পাকিস্তানক এটেক কৰিছিলে একচুয়ালি কি হৈছিলে মোক ভালছে বুজাই কনা মই আকৌ কেলে ভালকে বুজাই ক'ব লাগে কাৰণ আমাৰ ভকতীয়া সংবাদদাতা সকলে ভকতীয়া সুৰতে গোটেই বৰ্ণনাটো কৰি দিছে কৃষ্ণ ধাও তেনে কি কবা বাপ হেইনে ভাঙনিবু কিনু দি যাবা দে দি যাম সুবিধা হয় নহলে আপুনি চিন্তা নকৰিব হা কৃষ্ণ বোলো বাবা ধৰিছো আৰু দে কৃষ্ণ কৃষ্ণ আজি বহুত দিনৰ মত লগ খালো এই শুনিও ক সৰ্বজন মুহুৰ বাসন বোলে শুনিও ক সৰ্বজন মুহুৰ বাসন এয়াৰ ষ্ট্ৰাইক কৰিতো শত্ৰুৰ মৰণ আকৌ এবাৰ কৈছো দেই এ শুনিও ক সৰ্বজন মুহুৰ বচন অ এয়াৰ ষ্ট্ৰাইক কৰিতো শত্ৰুৰ মৰণ কম কথা কৈছে এইটো ডাঙৰ কথা এইটো বোলে কৈছে যে আমাৰ বচন শুনক আৰু কৈছে বোলে এয়াৰ ষ্ট্ৰাইক কৰি শত্ৰুৰ মৰণ হৈছে আজি এয়াৰ ষ্ট্ৰাইক কৰি কেনেকে শত্ৰু মৰিছে তাৰে কথা তেৰাই কৈছে আমি আকৌ পঢ়ি দিছো ডাঙৰ কথা কৈছে ডাঙৰ কথা ক'লে দেই শুনি যাব কৈছে বোলে এ আউটডেটেড মিগলয়া অভিনন্দন গইলা এ আউটডেটেড মিগলয়া অভিনন্দন গইলা F-16 ধ্বংস কৰি হিৰো যে বনিলা আকৌ কৈছো এ আউটডেটেড মিগলৈ অভিনন্দন গইলা F-16 ধ্বংস কৰি হিৰো যে বনিলা কম ডাঙৰ কাম কৰিছে এইটো আমাৰ বুপা আমাৰ অভিনন্দন বুপাই বোলে এয়াৰ ষ্ট্ৰাইক কৰিলে কেনেকে কৰিলে বোলে কৌটিকালৰ আউটডেটেড মিগ 21 লৈ F-16 ধ্বংস একদম ডাঙৰ কাম কৈছে প্ৰভু শক্তি দিবা হয়নে তোমাক চাব দেই কৃষ্ণ আকৌ বোলে ক'লে ও মিগ ভাঙি পিয়কেতে ভূপতিত হইলা ও মিগ ভাঙি পিয়কেতে ভূপতিত হইলা গয়াবোৰে আহি তাংক মাৰিতে লাগিলা মিগ ক্ৰেছ হৈ গৈ পেলাই পৰিলে পিয়কে মানে পাকিস্তান অকুপাইড কাশ্মীৰত পৰাৰ পিছত গয়াবোৰে আহি পেলাই তাৰপিছততো একদম হুলস্থুল হাহাকাৰ লগাই দিল
তাৰ পিছত কি হ'ল আমি আকৌ পঢ়ি দিছো তেৰাই কৈছে এই তাৰ কথা কোনে কোনে প্ৰহিত যে হৈলা এই তাৰ কথা কোনে কোনে প্ৰহিত যে হৈলা পাকিস্তানী আৰ্মি আহি ৰেস্কিউ হে কৰিলা হে তাৰপিছত বোলে ক'লে তাৰ কথা মানে অভিনন্দনৰ কথা কোনে কোনে তাৰপিছত তেওঁক আহি প্ৰহাৰো কৰিলে তেওঁক প্ৰহাৰ কৰাৰ পিছত তাৰপিছত পাকিস্তানী আৰ্মি আহাৰ পিছতহে তেওঁক ৰেস্কিউ কৰিব পৰা হৈছে নহ'লেতো ডাঙৰ তেৰাৰ আশীৰ্বাদ নাথাকা হ'লে আজিতো দিগদাৰে আছিলে তেৰাৰ আশীৰ্বাদ কৃষ্ণ আকৌ কৈছে বোলে এ বালাকোট জয়িছ ঘাটি বিধ্বস্ত যে হৈলা ৩৫ৰ পৰা ৩০০ সন্ত্ৰাসবাদী খতম হৈলা কৃষ্ণ 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 কম কথা ক'লে জয়িছ মৰিল গছ মৰিল ভাঙিল মাদ্ৰাছা জয়িছ মৰিল গছ মৰিল ভাঙিল মাদ্ৰাছা ভাৰতীয় দেশ প্ৰেমীয়ে ক'লে অভিনন্দন কটাছা কৃষ্ণ কৃষ্ণ এতিয়া দেশ প্ৰেমী যিখিনি আছিলে দেশ প্ৰেমী বিলাকে ইফালে সিফালে চিঞৰ মাৰিব বোলে ধৰিলে বোলে অভিনন্দন তুমি ক'তে আছা মোদীজীয়ে পাকিস্তানত দাবী ধমকি দিলা চেনেলৰ এংকৰবোৰে যুদ্ধ লাগিলে বুলিলা কৃষ্ণ কৃষ্ণ এই মোদীজীয়ে পাকিস্তানক দাবী ধমকি দিয়াৰ পিছত চেনেলৰ আমাৰ যিমানবিলাক ভাৰতীয় চেনেল আছিলে সব চেনেলৰ এংকৰ বিলাকে বোলে কৈ পেলাই ওলাই পেলাই ক'বলৈ ধৰিলে বোলে যুদ্ধই লাগি গ'ল কম কথা ক'লে ডাঙৰ কথা যুদ্ধলৈকে আহিল তাৰপিছত বোলে কৈছে এই যুদ্ধ যুদ্ধ বুলি সবে তাল ফাল লগালা যুদ্ধ যুদ্ধ বুলি সবে তাল ফাল লগালা ষ্টুডিঅ'তে AK-47 ৰাইফলে ললা কৃষ্ণ বৰ ডাঙৰ কথা ক'লে বোলে সব ফালেতো যুদ্ধ যুদ্ধ বুলি তাল ফাল লাগি গ'ল এনকৰে কৈ দিয়াৰ পিছত চেনেলত কৈ দিয়াৰ পিছত তাল ফাল লাগি গ'ল তাৰ পিছত এনেকুৱা এটা অৱস্থা হ'ল যে ষ্টুডিঅ'ত এনকৰে নিজেই AK-47 ৰাইফল লৈ পেলাই ওলাব লগা হ'ল আমাৰে কৰ্ণবে বোলে মোদীহে জিকিল পাকিস্তানৰ চামচা কংগ্ৰেছ দেশদ্ৰোহী ৰাহুল হে কৃষ্ণ কৃষ্ণ আমাৰ বোলে আমাৰ যোনজন আমাৰ অসমৰে আমাৰ এজন আছে বোলে কৰ্ণব ডাঙৰীয়া বোলে মোদীহে জিকিল বুলি ক'লে মোদী জিকিল বুলি কৈয়ে দিলে আৰু এইটো লগতে ক'লে যে পাকিস্তানৰ হেনো চামচা কংগ্ৰেছ গতিকে দেশদ্ৰোহী ৰাহুল ভয় খাই ইমৰানে বোলে টিভিৰে নন্দন লৈ যোৱা বোপাই মোক নালাগে অভিনন্দন তাৰ পিছত ভয় খাই ইমৰান খানে বোলে ক'লে যে হে টিভিৰ নন্দন মোক নালাগে তোমাক তুমি লৈ গুচি যোৱা অভিনন্দন মোক নালাগে তোমাক ভয় খাই গ'ল ঠিক কৈছে ভয় খোৱাৰ পিছত তেখেতে আকৌ কৈছে বহু বাউন্সাৰ দিলো মই চেঞ্চুৰী কৰিলো বহু বাউন্সাৰ দিলো মই চেঞ্চুৰী কৰিলো এনকৰৰে যুদ্ধ কৰি নিগমে মৰিলো কৃষ্ণ কৃষ্ণ বোলে বহুত বাউন্সাৰ দিলো মই বহু চেঞ্চুৰী কৰিলো পিছে এনকৰৰ যুদ্ধখনত মই কিন্তু আৰু তিষ্ঠিব নোৱাৰিলো কৃষ্ণ বাপৰে বাপ নাই এনে অস্ত্ৰ এনকৰৰ ধমকি শুনি পালো বৰ কষ্ট তাৰপিছতে বোলে কৈছে মিগ মিৰাজ বফৰ্চ ৰাফেল একো কাম নাই হিন্দুস্তানক জিকাই দিলে এহি মিডিয়াই কৃষ্ণ কৃষ্ণ কি কৈছে গম পাইছানে কৈছে বোলে বফৰ্চ ৰাফেল একো কাম নাই হিন্দুস্তানক যদি কেৱল জিকাইছে
এই মিডিয়াই একেবাৰে একদম নেলুত ধৰিছে একদম ডাঙৰ কথা একদম নেলুত ধৰিছে হেন জানি নমস্কাৰ যুদ্ধ মই নকৰো জানি নমস্কাৰ যুদ্ধ মই নকৰো মোদী মিডিয়াৰে যুঁজ কৰি মিছাতে কিয় মৰো কৃষ্ণ কেনেকে কৈছে কথাটো বোলে কৃষ্ণ নমস্কাৰ দিছো বোলো তোমাৰ লগত আৰু মই যুঁজিব নোৱাৰো এই মোদী আৰু মিডিয়াৰ পাল্লাত পৰি মই নিজেনো কিয় মৰো এই বুলি কৈ তেওঁ এই সামৰিছে আৰু লগতে কৈছে যে সমস্ত কথাৰে অন্ত মনুষ্য বেবিচাৰি এই সমস্ত কথাৰে অন্ত মনুষ্য বেবিচাৰি আমিও মনুষ্য বজোৱা হাত তালি হে কৃষ্ণ বোলো বাপ ৰাইজ আজিলৈ আৰু লৈছো বিদায় কিন্তু আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান মিছা ক'লে কি ডাল হ'ব প্ৰত্যেক শুকুৰবাৰে নিশা 10 বজাত আৰু পুনৰ সম্প্ৰচাৰ মঙলবাৰে দিনৰ 3 বজাত